दिवस परेड समारोह आपके निरीक्षण के लिए हाजिर है। जय श्रीमान। সাতসত্তৰতম গণৰাজ্য দিৱসৰ মুখ্য অতিথি তথা ৰাভা সংঘ সাহিত্য পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱে এতিয়া পেৰেড গ্ৰাউণ্ড নিৰীক্ষণ কৰিব। ৰাভা সংঘ সাহিত্য পৰিষদৰ সৌজন্যত দুধনৈ সমজিল্লা লগতে স্থানীয় প্ৰশাসন অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ সহযোগিতাত অনুষ্ঠিত আজিৰ এই দুধনৈ ৰাজহুৱা খেলপথাৰত ৰাজহুৱাভাৱে অনুষ্ঠিত ৭৭তম গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত এতিয়া ৰাভা সংঘ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা আজিৰ এই ৭৭তম গণৰাজ্য দিৱসৰ সন্মানীয় মুখ্য অতিথি টংকেশ্বৰ ৰাভাদেৱে পেৰেড গ্ৰাউণ্ড পৰিদৰ্শন কৰিছে। পাবলিক কিছু বেয়া ৰাভা সংঘ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা আজিৰ এই ৭৭তম গণৰাজ্য দিৱসৰ মুখ্য অতিথি টংকেশ্বৰ ৰাভাদেৱে পেৰেড গ্ৰাউণ্ড পৰিদৰ্শন কৰি আছে। এতিয়া এই পৰিদৰ্শন কৰি থকা সময়ত সকলোৱে এই দৃষ্টিনন্দন দৃশ্য এই দৃশ্য নিশ্চয় আপোনালোকে সুন্দৰকৈ উপভোগ কৰিছে। এতিয়া এই মুহূৰ্তত ৰাভা সংঘ সাহিত্য পৰিষদৰ সৌজন্যত আৰু দুধনৈ সমজিল্লা স্থানীয় প্ৰশাসন অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ সহযোগিতাত অনুষ্ঠিত আজিৰ এই ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত ৭৭তম গণৰাজ্য দিৱসত মুখ্য অতিথি টংকেশ্বৰ ৰাভাদেৱে পেৰেড গ্ৰাউণ্ড পৰিদৰ্শন কৰি আছে আৰু ৰাইজক অভিবাদন জনাইছে। ইতিমধ্যে পেৰেড গ্ৰাউণ্ড পৰিদৰ্শন কৰা সন্মানীয় আজিৰ এই মুখ্য অতিথি টংকেশ্বৰ ৰাভাদেৱৰ পেৰেড গ্ৰাউণ্ড পৰিদৰ্শন ইতিমধ্যে সমাপ্ত হৈছে। এতিয়া ৰাভা সংঘ সাহিত্য পৰিষদৰ সৌজন্যত দুধনৈ সমজিল্লা আৰু স্থানীয় প্ৰশাসনৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগিতাত আজিৰ এই ৭৭তম গণৰাজ্য দিৱসৰ মুখ্য অতিথি তথা আজিৰ এই অনুষ্ঠানৰ জাতীয় পতাকা উন্মোচন কৰিব ৰাভা সংঘ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱে তেখেতক আজিৰ এই জাতীয় পতাকা উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
ধন্যবাদ জনাইছোঁ উত্তোলক সন্মানীয় ৰাভা আসাম সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা দেৱক আৰু তেখেতক আজিৰ এই ৭৭তম গণৰাজ্য দিৱসৰ ৰাইজৰ উদ্দেশ্যে তথা ৰাভা আসামবাসীৰ উদ্দেশ্যে বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ দুধনৈ সমজিল্লাৰ উদ্যোগত ৰাভা আসাম সমাজ কাউন্সিলৰ সৌজন্যত স্থানীয় প্ৰশাসন আজিৰ এই পবিত্ৰ মুহূৰ্তত উপস্থিত থাকিব পৰা আজিৰ এই শ্বহীদসকলক স্মৰণ কৰা মূল দৰ্শক ৰাভা আসাম সমাজ কাউন্সিলৰ অধ্যক্ষ সোনাৰাম ৰাভা ডাঙৰীয়া, ৰাভা আসাম সমাজ কাউন্সিলৰ উপাধ্যক্ষা অলকা ৰাভা ডাঙৰীয়াৰ প্ৰমুখ্যে মোৰ কাউন্সিলৰ সতীৰ্থসকল, কাৰ্যবাহী সদস্যসকল, সাধাৰণ সদস্যসকল, এই পবিত্ৰ মুহূৰ্তত উপস্থিত থকা দুধনৈ সমজিল্লাৰ আয়ুক্ত ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰমুখ্যে তেখেতসকলৰ কৰ্মকৰ্তাসকল, ৰাভা আসাম সমাজ কাউন্সিলৰ প্ৰধান সচিব শুক্লা ডাঙৰীয়াৰ প্ৰমুখ্যে তেখেতৰ সতীৰ্থসকল, আজিৰ এই পবিত্ৰ মুহূৰ্তত উপস্থিত থকা দুধনৈ ৰাজু চক্ৰবিজ্ঞ প্ৰমুখ্যে তেখেতৰ সতীৰ্থসকল, কোৰ্ট এছপি নেম ডাঙৰীয়াৰ প্ৰমুখ্যে তেখেতৰ সতীৰ্থসকল, দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰমুখ্যে তেখেতৰ সতীৰ্থসকল, আজিৰ এই পবিত্ৰ মুহূৰ্তত উপস্থিত থকা জ্যেষ্ঠ নাগৰিকসকল, বিভিন্ন কৰ্মক্ষেত্ৰত উদগনি আৰু বৰঙণি যোগোৱা বিশিষ্ট ব্যক্তিসকল, ইয়াৰ উপস্থিত থাকিব পৰা ৰাভা যৌথ সংগ্ৰাম সমিতিৰ বিভিন্ন সহযোগী সংগঠনসমূহ, বিশেষকৈ নিখিলমা ছাত্ৰ, নিখিলমা পৰিষদকে আদি কৰি চিকিৎসক ডিমানকে আদি কৰি অন্যান্য জাতি জনগোষ্ঠী সংগঠনৰ সভাপতি সম্পাদক সমুখে কৰ্মকৰ্তাসকল, এই এলেকা আমন্ত্ৰণ কৰি অনা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ, বিশেষকৈ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকল, মাৰ্চ পাছত অংশগ্ৰহণকাৰীসকল, ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই গণৰাজ্য দিৱসৰ সৈতে সংক্ষিপ্ত হ'বলৈ ইয়াত উপনীত হোৱা আচলতে ৰাইজ, সুৰক্ষাৰ সৈতে জড়িত থকা কৰ্মীসকল, আৰক্ষীৰ কৰ্মকৰ্তাসকল, সাংবাদিক বন্ধু বান্ধৱীসকল, বিভিন্ন সাংস্কৃতিক দলপতি প্ৰমুখ্যে তেখেতৰ কৰ্মকৰ্তাসকল আৰু বিভিন্ন বিদ্যালয়ত ইয়াৰ অংশগ্ৰহণ কৰিবলৈ কণ কণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা সমবেত ৰাইজ, আপোনালোকৰ সদৌতীয়ালৈকে আজিৰ ভাৰতবৰ্ষৰ এই মহান ঐতিহ্যমণ্ডিত গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত ৰাভা আসাম সাহিত্য পৰিষদ তৰফৰ পৰা, দুধনৈ সমজিল্লাৰ তৰফৰ পৰা তাৰ এই অঞ্চলবাসীৰ হৈ বহুত বহুত ধন্যবাদ, কৃতজ্ঞতাৰ ওলগ মই জ্ঞাপন কৰিছোঁ। গণৰাজ্য দিৱস ভাৰতবৰ্ষৰ এই স্বাধীনতা সংগ্ৰামৰ যুঁজখনত শতসহস্ৰজনে প্ৰাণ আহুতি দি নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি যিদৰে মৃত্যুবৰণ কৰিলে, সেইসকল মহান শ্বহীদক আজিৰ এই পবিত্ৰ ক্ষণৰ পৰা মই শতসহস্ৰ শ্ৰদ্ধাঞ্জলি মই জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ পৰিয়ালবৰ্গলৈকে সমবেদনা মই জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ এই মহান চেক্ৰিফাইচ বলিদানৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষই বিশ্বৰ ভিতৰতে সৰ্বশক্তিমান গণতান্ত্ৰিক ৰাজ্য হিচাপে, দেশ হিচাপে, গণৰাজ্য হিচাপে আজি স্বীকৃতি প্ৰাপ্তি আৰু এই স্বীকৃতি প্ৰাপ্তিৰ ফলশ্ৰুতিত দেশে আজিৰ এই কেইবা দশক ধৰি যি ধৰণে আজি স্বাধীনভাৱে মুক্তভাৱে এই স্বাধীনতা সংগ্ৰামৰ ফলশ্ৰুতিত স্বাধীন ভাৰতৰ নাগৰিক হিচাপে বিভিন্ন ক্ষেত্ৰত কাম কাজ কৰি অহাই নহয়, প্ৰত্যেকে নিজৰ ক্ষেত্ৰত নিজৰ বুদ্ধি প্ৰকাশ কৰিবৰ কাৰণে, নিজৰ স্কিল আগবঢ়াই লৈ যাবৰ কাৰণে, দেশখন আগবঢ়াবৰ কাৰণে, ৰাজ্যখন আগবঢ়াই যাবৰ কাৰণে যিজনে শতসহস্ৰজনে কাম কাজ কৰি আহিছে, সেই ক্ষণত আমি সোঁৱৰিব লাগিব সেইসকল ব্যক্তিক
যদি 1950 সেই আজিৰ তাৰিখটোত আজিৰ এই গণতন্ত্ৰ আৰম্ভ নহ'ল, ভাৰত সংবিধান আৰম্ভ নহ'ল হেঁতেন, আজি ভাৰতবৰ্ষৰ আজি 140 কোটি মানুহে মুক্তভাৱে নিজৰ সংস্কৃতি, নিজৰ কৃষ্টি, নিজৰ স্বাভিমান সকলো ক্ষেত্ৰত কৰ্মসূচী ইত্যাদি আদি আদি কৰি তাৰ সামাজিক ৰাজনৈতিক অৰ্থ সামাজিক দিশসমূহ আগবাঢ়িবৰ কাৰণে যি ধৰণে আমি শতসহস্ৰজনে জড়িত হৈ দেশ মাতে সেৱা কৰিবৰ কাৰণে আমি আগবাঢ়িব পাৰিছো, সেইসকলৰ কাৰণে একমাত্ৰ সম্ভৱ হৈছে যিসকল ব্যক্তিৰ কাৰণে এই সময়ত স্বাধীনতা সংগ্ৰামত আজি এই ধৰণে তেখেতসকলৰ সংগ্ৰামৰ ফলশ্ৰুতি তেখেতৰ চেক্ৰিফাইচৰ কাৰণে আজিৰ পৰিৱৰ্তন কৰি ল'ব পাৰিছো। আজিৰ আমি সুন্দৰ পৰিৱেশৰ মাজত আজিৰ আমি যি ধৰণে আমি গণতন্ত্ৰ দিৱস উদযাপন কৰিছো, আমাৰ এই সহযোগীসকল, আমাৰ কোনো পিতৃ মাতৃ, আমাৰ কোনো ভাই ভনীসকলে ভাৰতবৰ্ষৰ সীমান্তত তেখেতসকলে পহৰা দি গোটেই দেশ মাতে সেৱা কৰি দেশখন সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত তেখেতসকলে নিয়োজিত হৈ আছে। তেনে পৰিৱেশৰ পৰিস্থিতিৰ মাজতে আজিৰ আৱাসন কাউন্সিলখন আজিৰ পৰ্যায়ত অহাৰ ক্ষেত্ৰত যিসকল শ্বহীদে প্ৰাণ আহুতি দি শ্বহীদ হৈ আজিৰ কাউন্সিলখনৰ আজিৰ পৰ্যায়লৈকে তেখেতসকলে আনিব পৰা সক্ষম হৈছে, সেইসকল মহান শ্বহীদ পৰিয়ালসকললৈকে, সেই শ্বহীদসকললৈকে মোৰ তৰফৰ পৰা আজি পবিত্ৰ মঞ্চৰ পৰা শতসহস্ৰ শ্ৰদ্ধাঞ্জলি মই জ্ঞাপন কৰিছো, তেখেতসকলৰ পৰিয়াললৈকে সহযোগিতা মই জ্ঞাপন কৰিছো। আজি দেশ 1950 আজিৰ 26 জানুৱাৰীৰ তৰফ 50ৰ পৰা আজিৰ তাৰিখলৈকে আমি 2026 এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, আজি ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ ওপৰত আটাইতকৈ নিৰ্ভৰশীল এইখন দেশ। আজিৰ যুৱ প্ৰজন্ম 65% যুৱ প্ৰজন্মৰ কাৰণে আজি দেশৰ ভৱিষ্যত, ৰাজ্যৰ ভৱিষ্যত, আজিৰ আৱাসন মঞ্চৰ ভৱিষ্যত, আজিৰ গড় জিলাখনৰ ভৱিষ্যত। এই যুৱ প্ৰজন্মৰ তেখেতসকলৰ দক্ষতা, তেখেতসকলৰ চিন্তা, তেখেতসকলৰ নিজৰ চিন্তাৰ ওপৰত, পৰিয়ালৰ চিন্তাৰ ওপৰত নিজৰ জিলাখন, নিজৰ ৰাজ্যখন, নিজৰ দেশখনৰ লগত সমগ্ৰ চলাই নিয়াৰ আগতে নিজৰ দেশ মাতৃ সেৱাৰ কৰা সমান্তৰালভাৱে দেশখন আজি কোনটো পৰ্যায়ত আছে, দেশখনৰ আজি গ্ৰাম্য অৰ্থনীতি কি, দেশখনৰ আজি গ্ৰোথ কি, দেশখনৰ স্বাভিমান কি, দেশখনৰ সংস্কৃতি কি, দেশখনৰ আৰ্থসামাজিক দিশটো কেনেকৈ চলি আছে, দেশখনৰ সম্পদ কি, দেশখনৰ আজি কি ধৰণে মেকআপ ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া যি ধৰণে হৈছে, স্কিল ইণ্ডিয়া যি ধৰণে পৰিৱেশৰ মাজত আজিৰ ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম, আজি ভাৰতবৰ্ষৰ যিসকল বিভিন্ন ক্ষেত্ৰত কৰ্মসংস্থান নিয়োজিত হৈ থকা ব্যক্তিসকলক আগুৱাই নিবৰ কাৰণে তেখেতৰ দক্ষতা বিকাশ কৰিবৰ কাৰণে যি ধৰণে নিয়োজিত হৈছে, সেই নিয়োজনাই বা সেই ব্যৱস্থাই প্ৰমাণিত কৰে আজিৰ ভাৰতবৰ্ষৰ কেনেদৰে আমি আগবাঢ়িব বিচাৰিছো। বিশ্বৰ ভিতৰত আজি ভাৰতবৰ্ষত যি ধৰণে আমি গতি কৰিবৰ কাৰণে আগবাঢ়িছো, যি ধৰণে আমি ভাৰতবৰ্ষৰ উন্নতি হৈছে, সেই উন্নতিৰ ব্যৱস্থাই অনাগত দিনসমূহত 2047 চনৰ ভিতৰত ভাৰতবৰ্ষৰ বিশ্বৰ সৰ্বত্ৰ যি বৃহৎ অৰ্থনৈতিক দেশ হিচাপে পৰিণত হ'বৰ কাৰণে যে সংকল্প, সেই একেই সংকল্প আমি অসমৰ ৰাইজসকলে ল'ব লাগিব, সেই একেই সংকল্প আৱাসনবাসীয়ে ল'ব লাগিব, সেই একেই সংকল্প গোৱালপাৰাবাসীয়ে ল'ব লাগিব, সেই একেই সংকল্প আজি ইয়াত জড়িত হৈ থকা দুৰ্নবাসীয়ে যেন নিশ্চয়কৈ ল'ব লাগিব। কাৰণ আমাৰ অঞ্চলত থকা সম্পদৰ অধিকাৰ, আমাৰ অঞ্চলৰ সম্পদসকলৰ সঠিক অধিকাৰ, আমাৰ অঞ্চলত থকা সম্পদবিলাকৰ ওপৰত ভিত্তি কৰি এই অঞ্চলত গ্ৰাম্য অৰ্থনীতি বিকাশ কৰিবৰ কাৰণে যি ধৰণে আমাৰ মন প্ৰাণ মন ধন যি ধৰণে নিয়োজিত কৰিব লাগে, সেই নিয়োজনৰ ব্যৱস্থাই আহি থকা দিনসমূহত আমাক অধিক শক্তিশালী কৰিব। যি শক্তিশালী ব্যৱস্থাই আমাৰ শিক্ষা ব্যৱস্থাক লৈ যাব পাৰিব, আমাৰ সাংস্কৃতিক ব্যৱস্থা লৈ যাব লাগিব, গ্ৰাম্য অৰ্থনীতি উন্নয়ন কৰিবৰ কাৰণে আমাৰ কৃষি সামগ্ৰীৰ ওপৰত যি ধৰণে আমি মনোনিৱেশ কৰিব লগা হয়, সেই মনোনিৱেশ ব্যৱস্থাইটো এখন স্বাস্থ্যৱান ভাৰত, স্বাস্থ্যৱান হিন্দুস্থান, স্বাস্থ্যৱান ৰাজ্য, স্বাস্থ্যৱান আৱাসন গঢ় দিবৰ কাৰণে আমাৰ খাদ্য আদি কৰি অভ্যাসৰ আদি কৰি সকলোবোৰ কাম যি ধৰণে প্ৰাকৃতিকভাৱে আমাৰ ইয়াত এভেইলেবিলিটি আছে, সেই প্ৰাকৃতিকভাৱে এভেইলেবিলিটি হোৱা ব্যক্তিবিলাকৰ ওপৰত সৎ ব্যৱহাৰ কৰি ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবৰ কাৰণে আমি সদায় নিয়োজিত হৈ থাকিব লাগিব। তাৰ কাৰণে নিজক মন শক্তিশালী কৰি থাকিব লাগিব, এটা শক্তিশালী মনৰ অধিকাৰ হৈ থাকিব লাগিব। তাৰ শক্তিশালী মনৰ অধিকাৰ হোৱাৰ লগে লগে চাৰিওফালে থকা আমাৰ পিতৃ মাতৃ ভাই ভনীকে আদি কৰি আত্মীয়স্বজন সকলোকে একত্ৰিতভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে আমি শক্তিশালীভাৱে আমি শক্তিশালী বাৰ্তা সকলো ভৱিষ্যত প্ৰজন্মৰ কাৰণে লৈ যাব পাৰিব লাগিব। ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি পৰিপূৰ্ণ হ'ব লাগিব। আমি আহি আগন্তুক দিনসমূহত আগবঢ়াই যাবৰ কাৰণে আমাৰ বিভিন্ন কৰ্মক্ষেত্ৰত যিসকলৰ দক্ষতা বিকাশ হৈছে, কৰ্মক্ষেত্ৰত যিসকল নিয়োজিত হৈছে, তেখেতসকলৰ সুযোগ পাব লাগিব, সুবিধা পাব লাগিব। তেখেতসকলৰ কৰ্মসংস্থানত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ দৃষ্টিভংগী ৰাখি সকলোৱে আমি এই শক্তিটোক, এই ভাৰতবৰ্ষ ভাৰত বুলি কোৱা যিটো শক্তি, ভাৰত ৰাষ্ট্ৰৰ যিটো শক্তি, অসমৰ যিটো শক্তি, ৰাভাহঁতৰ যিটো শক্তি, এই শক্তিক সঞ্চয় কৰি ৰাখি তাত কোনো বিনা কাৰণত যাতে সেই শক্তিসমূহ ক্ষয় নহয়, সেই ব্যৱস্থা মনত ৰাখি আমি সকলোৱে আগবাঢ়ি যাব লাগিব। আৰু সেই আগবাঢ়ি যোৱাৰ ব্যৱস্থাই আমি শক্তিশালী ওপৰত লৈ যাব পাৰিব লাগিব। ৰাভাহঁতক বুলি কোৱাৰ লগে আমি যদি চাওঁ, হাইজাগত কৃষিজ সামগ্ৰী হৰ্টিকালচাৰ ক্ষেত্ৰত আমি আটাইতকৈ আগবঢ়া। আমাৰ হৰ্টিকালচাৰ, আমাৰ কৃষিজ সামগ্ৰী, আমাৰ প্ৰাকৃতিকভাৱে উপলব্ধ হোৱা সেই কৃষিজ সামগ্ৰীসমূহে আহি থকা দিনসমূহ ৰাভাহঁতৰ কাউন্সিল আহি থকা 10 বছৰ 15 বছৰ পিছত ৰাভাহঁতৰ কাউন্সিলে এনেধৰণৰ আমাৰ ক্ষেত্ৰত সম্ভাৱনা আছে। এই সম্ভাৱনাই অসমৰ যি সময়ত আমাৰ কৃষিজ সামগ্ৰীৰ নাটনি হয়,
যি সময়ত বাৰিষাত বিশেষকৈ জুন জুলাই আগষ্ট এই 3 মাহত যি ধৰণে আমাৰ কৃষিজীৱীৰ সামগ্ৰীৰ নাটনি হয়, শাক পাচলিৰ নাটনি হয়, ৰাভা সমাজ কাউন্সিলে ইমানেই উৰ্বৰা শক্তিৰে সঞ্জীৱী শক্তি আমাৰ ইয়াত নিয়োজিত হৈ আছে। এই শক্তিসমূহৰ দ্বাৰা আমি গোটেই অসমক আমি জুন জুলাই আগষ্ট 3টা মাহত আমি তেখেতসকলৰ খোৱা খাদ্য আমি তেখেতৰ সমৃদ্ধিশালী কৰাৰ পৰিকল্পনা আমাৰ মাজত আছে। আমাৰ অঞ্চলত থকা কৃষকসকল আগবাঢ়িব লাগিব, তাৰ পৰিপক্ক হ'ব লাগিব, তাৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে কোনো ধৰণৰ পেষ্টিচাইড ইউজ নকৰাকৈ আমাৰ ইয়াত অৰ্গেনিকভাৱে যিধৰণে প্ৰাকৃতিকভাৱে উপলব্ধ সেইবিলাকৰ মনোনিৱেশ কৰি স্বাস্থ্যৱান এখন ৰাভা গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলোৱে মনোনিৱেশ কৰিব লাগিব। আমাৰ ইয়াত থকা শিক্ষানুষ্ঠানসমূহ, আন্তঃৰাষ্ট্ৰীয় যি শিক্ষা অনুষ্ঠানসমূহ সামগ্ৰিকভাৱে বিশ্ব মানদণ্ড গঢ়ি তুলিবৰ কাৰণে শিক্ষানুষ্ঠান গঢ়ি তুলিব লাগিব। আমাৰ অঞ্চলত থকা দুখীয়া ৰাইজ, আমাৰ অঞ্চলত থকা বীৰ পপুলাৰ লাইনৰ যিসকল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহি থকা দিনসমূহত আমাৰ মিছন আছে। আমি আশা প্ৰকাশ আমি কৰিম আহি থকা দিনসমূহত এনেধৰণৰ ৰাভা সমাজ কাউন্সিলৰ অঞ্চলত 2খন এনেধৰণৰ এখন বিদ্যালয়, এনে উচ্চ মানদণ্ডৰ বিদ্যালয় গঢ় দিয়া হ'ব, যি বিদ্যালয় দুখনে যি মহাবিদ্যালয় দুখনে আহি থকা দিনসমূহত দুখীয়া ল'ৰা ছোৱালীসকলে ফ্ৰী অফ কষ্ট থাকিব আৰু তেখেতসকল বিশ্ব মানদণ্ডৰ শিক্ষকসকল আনি তেখেতসকল প্ৰশিক্ষিত কৰি অন্তত বছৰত 5 কোটি টকা ইনভেষ্টমেণ্ট কৰি ৰাভা সমাজ কাউন্সিলৰ পৰা শিক্ষাৰ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰাৰ দৃষ্টি লক্ষ্য ৰাভা সমাজ কাউন্সিলে আমি অভিভাৱক দেখি আহিছোঁ। ৰাভা সমাজ কাউন্সিলৰ স্বাস্থ্যৰ সংক্ৰান্তত ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যে চিকিৎসা মহাবিদ্যালয় আৰোগ্য চিকিৎসালয় বিভিন্ন ডিভিজন সাবজেক্ট লেভেলৰ ডিষ্ট্ৰিক্ট লেভেলত যিমানবোৰ 100 বেডেড হস্পিটেল হৈছে সেই হস্পিটেলসমূহত চিকিৎসা সেৱা সুন্দৰ উপলব্ধ হৈছে। আমি সাংঘাতিকভাৱে পৌৰাণিক প্ৰথাৰে চিকিৎসা ব্যৱহাৰ নকৰি আধুনিক পদ্ধতি আৰু কমিউনিটি ট্ৰিটমেণ্টৰ ব্যৱস্থাবিলাক আছে, সেই ব্যৱস্থাৰ মাজেৰে আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰি স্বাস্থ্যৱান এখন ৰাভা গঢ় দিবৰ কাৰণে, স্বাস্থ্যৱান এই অঞ্চলৰ মনোবৃদ্ধি তুলিবৰ কাৰণে তাক আমি মনোনিৱেশ কৰিব লাগিব। কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আমি ইমানে সমৃদ্ধি, ইমান শক্তিশালী, সেই কৃষ্টি সংস্কৃতিসমূহ যুৱ প্ৰজন্মই সকলোৱে তেখেত উপনীত হোৱাকৈ আৰু বিশ্ববিদ্যালয় পৰ্যায়লৈকে সুন্দৰ পৰিৱেশৰ মাজত পুৰণা ব্যৱস্থা কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ নতুনক আঁকোৱালি লৈ সেই পৰিৱেশ লৈ যাব পাৰোঁ। সুন্দৰভাৱে সাংস্কৃতিক ময় পৰিৱেশ কৰি তুলিবৰ কাৰণে এই সক্ষমতা নিশ্চয় হ'বৰ কাৰণে সম্ভৱ হৈ যাব। গতিকে আমাৰ অঞ্চলত থকা আইজৰ কাৰণে ভাল চেগুনৰ ভৰপূৰ, সেই ভাল চেগুনৰ ভৰপূৰ সেই পাঠসমূহৰ পৰা ৰাভা সমাজ কাউন্সিল বছৰি মিনিমাম 500 crore এই আৰ্থিকভাৱে সচ্ছল কৰিব পৰা এক ভৱিষ্যত আমাৰ মাজত সমাজ ৰৈ আছে। তাৰ কাৰণে আমি সঠিক ব্যৱস্থা কৰিব লাগিব। ৰাভা সমাজ কাউন্সিল বুলি ক'লে বেনানা আমি সাংঘাতিক কাৰবাৰ হয়। আজি নতুনকৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ আহমেদাবাদ, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহমেদাবাদৰ তৰফৰ পৰা ইতিমধ্যে ৰাভা সমাজ কাউন্সিল এলেকাত চিনাক্তকৰণ কৰি লৈছে যে বেনানা ফাইবাৰ, বেনানাৰ দ্বাৰা প্ৰডাকশ্যন হোৱা যি কাপোৰ কানি ব্যৱস্থা চাবলৈ যোৱা যায় আটাইতকৈ ভাৰতবৰ্ষৰ ভিতৰত সাংঘাতিক ৰূপত সাংঘাতিক কোৱালিটি মেইনটেইন হোৱা সেই বেনানা ফাইবাৰৰ দ্বাৰা যি কাপোৰ কানি তৈয়াৰ চিন্তা চৰ্চা কৰিছে তাৰ সংক্ৰান্ত আমি আগুৱাই যাব লাগিব। তাৰ সংক্ৰান্তত যি ধৰণৰ আমাৰ খেতি বাতি পৰিৱেশ হৈছে তাৰ দ্বাৰা এক অৰ্থনৈতিক ধুনীয়া গঢ় দিবৰ কাৰণে, গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিবৰ কাৰণে ভৱিষ্যত ইমান সুন্দৰ পৰিৱেশ ইয়াত ৰৈ আছে, তাক আমি সকলোৱে মনোনিৱেশ কৰিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মৰমৰ মাছখোৱা সংগ্ৰাহকসকল, মই আপোনালোকৰ প্ৰতি অনুৰোধ নিশ্চয়কৈ জনাম যে এনেদৰে পঢ়ক। আজিৰ যুৱ শক্তি যিহেতু ৰাষ্ট্ৰ শক্তি, গতিকে শিক্ষা দীক্ষাৰ ব্যৱস্থাৰ দ্বাৰা আমাৰ অঞ্চলটো সৰাই উজ্জীৱিত কৰি ৰাখিবৰ কাৰণে, ভাৰতবৰ্ষৰ ভিতৰত উজ্জীৱিত অঞ্চল ৰাখিবৰ কাৰণে মাননীয় শিক্ষাগুৰুসকল, প্ৰয়োজনীয় শিক্ষাগুৰুসকলৰ প্ৰতি মোৰ আহ্বান থাকিব যে আপোনাৰ শিক্ষা বৃত্তিটোক এটা চাকৰি হিচাপে ধৰি নলয়, এটা সেৱাৰ মনোভাৱ লৈ যদি আমি আগবাঢ়িব পাৰোঁ, ৰাভা সমাজ কাউন্সিলৰ ভিতৰত আহি থকা দিনসমূহত বা অসমৰ ভিতৰত এটা আটাইতকৈ উন্নত এলেকা সকলো ক্ষেত্ৰত এই শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্য ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত আদি কৰি বিভিন্ন ক্ষেত্ৰত কৃষি আদি ক্ষেত্ৰ সংক্ৰান্তত যদি আমি আগবাঢ়ি যাবৰ কাৰণে মনোনিৱেশ কৰিব লাগিব। তাৰ কাৰণে আমি শক্তিশালী মনৰ অধিকাৰী তুলিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক বিকশিত মন বিকাশ কৰিবৰ কাৰণে, দৈহিক বিকাশ কৰিবৰ কাৰণে, তেওঁলোকৰ মন সাংঘাতিক স্বাধীন মনৰ অধিকাৰী হৈ যাবৰ কাৰণে শিক্ষাৰ ব্যৱস্থাত আমি সাময়িকভাৱে যদি তেখেতসকলক নিয়োজিত কৰোঁ সৰ্বঙ্গ সুন্দৰ হ'ব। আৰু সকলো ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিব আহি থকা দিনৰ ভিতৰত সকলো ক্ষেত্ৰ সংক্ৰান্তত আমি আজিৰ এই 21 শতিকাৰ এই শেষৰ মুহূৰ্তত আমি নিশ্চয়কৈ চিঞৰিব লাগিব, সকৰিব লাগিব যে আমি ভাৰতবৰ্ষখন আগুৱাই নিব লাগিলে যুৱকসকলে প্ৰাধান্য পাব লাগিব, তেওঁলোকে ডেকা ডেকাৰী বৃদ্ধ পৰা সকলো ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। আমি আশা প্ৰকাশ কৰিম আহি থকা দিনসমূহত ৰাভা সমাজ কাউন্সিল এলেকা যাতে কোনো ধৰণৰ বৃদ্ধাশ্ৰমৰ ব্যৱস্থা নহয়, ৰাভা সমাজ কাউন্সিল যাতে বৃত্তিবাদী সন্মানিত হয়, ৰাভা সমাজ কাউন্সিলত জ্যেষ্ঠ ব্যক্তিসকল সন্মানিত হয়, ৰাভা সমাজ কাউন্সিলত এই অঞ্চলক আগবাঢ়িবৰ কাৰণে যিসকল ব্যক্তি নিয়োজিত হৈ আছে সেইসকল ব্যক্তিক আগবাঢ়ি নিবৰ কাৰণে সকলোৱে একেলগে সন্মিলিত শক্তিৰ ওপৰত এই অঞ্চলটোক আগবাঢ়িবৰ কাৰণে সক্ষম হ'ব। আৰু এই ধৰণে ৰাভা সমাজ কাউন্সিল এলেকাটো অসমৰ ভিতৰত এটা উন্নতশীল অঞ্চলক ৰূপান্তৰ কৰিবৰ কাৰণে যিবোৰ আছে সেইসকলৰ সৎ ব্যৱহাৰ, যিবোৰ নাই সেইবিলাক আনিবৰ কাৰণে আৰু দিল্লীৰ পৰ্যায়লৈকে আমাৰ সকলো শক্তিক একেলগে শক্তিশালী ব্যৱস্থা কৰিবৰ কাৰণে যাতে সকলোৱে আমি সন্মিলিতভাৱে মনৰ শক্তিশালী, ভাল মনৰ অধিকাৰী, ভাল চিন্তাৰ অধিকাৰী, ভাল
অঞ্চলগুলো ৰূপান্তৰিত কৰা যায় ইয়াত টুৰিজম সেক্টৰক আগবঢ়াবৰ কাৰণে শান্তি শৃংখলতা বজাই ৰাখি যে সকলোৰ পৰা আমি ইয়াক কৰিব পাৰোঁ তাৰ চিন্তা চৰ্চাবিলাক মই নিশ্চয় আমি আশা প্ৰকাশ কৰিম আৰু আহি থকা দিনসমূহত ৰাভা সমাজ কাউন্সিলৰ সকলো চব ঠিকে থাকিলে এই মঞ্চৰ পবিত্ৰ মঞ্চৰ পৰা আহ্বান ৰাখিম আহি থকা 2টা বছৰৰ ভিতৰতে ৰাভা সমাজ কাউন্সিল সাংবিধানিকভাৱে যে সক্ৰিয় হ'বলৈ গৈছে আমাৰ শীৰ্ষ অৰ্থ হ'বলৈ গৈ আছে আৰু আমি আশা প্ৰকাশ কৰিম ৰাভা সমাজ কাউন্সিল সকলো ক্ষেত্ৰত এই বৰপৰা পিছপৰা অনুৰোধ বৰপৰা জিলাখন পিছপৰা দক্ষিণতম অঞ্চলখিনি আমি দেশৰ ভিতৰত এটা উন্নত অঞ্চললৈ ৰূপান্তৰিত কৰিবৰ কাৰণে সকলো প্ৰকাৰ চেষ্টা অব্যাহত ৰাখিম তাৰ কাৰণে লাগিব আপোনালোকৰ গঠনমূলক সমালোচনা তাৰ কাৰণে লাগিব আপোনালোকৰ সহায় সহযোগিতা তাৰ কাৰণে এই অঞ্চলত থকা সকলো বিভাগ সকলো ব্যক্তি 7 লাখ মানুহৰ শক্তিশালী মনৰ অধিকাৰী হৈ পেলাই যদি আমি কাম কাজখিনি কৰিব পাৰোঁ তেতিয়া এই অঞ্চলৰ শক্তিশালী ৰূপান্তৰিত হ'বৰ কাৰণে সক্ষম হ'ব মই তাকে আশা প্ৰকাশ কৰিছোঁ আৰু এই অঞ্চল আজি এই অনুষ্ঠান সুন্দৰভাৱে ৰূপায়িত হোৱাৰ কাৰণে আমাৰ স্থানীয় প্ৰশাসন সমজিল্লা ইয়াত আৰক্ষী বিভাগে কৰ্মকৰ্তা কৰি সকলো উদযাপন সমিতি সকলোৱে যে সৰ্বাংগ সুন্দৰভাৱে ইয়াত অংশগ্ৰহণ কৰিলে তাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বিভিন্ন শিক্ষা অনুষ্ঠানসমূহৰ প্ৰতিষ্ঠান মুৰব্বীসকল ছাত্ৰ ছাত্ৰীসকল সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি এই যে গণৰাজ্য দিৱসটো সকলো প্ৰকাৰে সফল হ'ব বুলি মই আশা প্ৰকাশ কৰি সকলোকে আজিৰ এই ৰাভা অটলমাছ কাউন্সিল তৰফৰ পৰা সমজিল্লা তৰফৰ পৰা এই গণৰাজ্য দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা সকলোকে মোৰ তৰফৰ আন্তৰিক বহুত বহুত শুভেচ্ছা কৃতজ্ঞতা জ্ঞাপন কৰি ভৱিষ্যত উজ্জ্বল হওক ভৱিষ্যত সৰ্বপ্ৰথম উজ্জ্বল হওক আৰু এক উজ্জ্বলমুখী চিন্তা চৰ্চাৰে এই অঞ্চলক আগবঢ়াবৰ কাৰণে ভাৰত ৰাষ্ট্ৰখনক শক্তিশালী ৰূপত আগবঢ়াবৰ কাৰণে মই আশা প্ৰকাশ কৰিম এই গৌৰৱোজ্জ্বল যে ইতিহাস সেই গৌৰৱোজ্জ্বল ইতিহাসক আহি থকা দিনত সদায় অনাদি অনন্তকাললৈকে পৃথিৱীৰ বিশ্বৰ ভিতৰত দেশখনক এক ৰাষ্ট্ৰ শক্তি সৰ্বশক্তিমান শক্তি হিচাপে নিজ হৈ পৰে কাৰণে আমি কাম কাজ কৰিব তাৰ প্ৰতি আশা প্ৰকাশ কৰি সকলোকে এই গণৰাজ্য দিৱসৰ বহু বহুত শুভেচ্ছা জ্ঞাপন কৰি শ্বহীদ সকলোকে ঝামেলা কৰা নাই আজিৰ মই এই গণৰাজ্য দিৱস উপলক্ষে যিবোৰ বক্তব্য মই সামৰি মাৰিছোঁ ধন্যবাদ নিৰ্বাচন জয় হিন্দ ৰাভা সংবাসীৰ উদ্দেশ্যে বহুমূলীয়া বক্তব্য আগবঢ়োৱা ৰাভা সংচালিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য তথা আজিৰ এই ৭৭তম গণৰাজ্য দিৱসৰ মুখ্য অতিথি সন্মানীয় টংকেশ্বৰ ৰাভাদেৱলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল তথা আৰক্ষীসকলৰ দ্বাৰা অভিবাদন গ্ৰহণ আৰু কুচকাৱাজ প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ হ'ব পেৰেড অধিনায়ক ডাঙৰীয়ানীয়ে আমাৰ ৭৭তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলক সন্মানীয় টংকেশ্বৰ ৰাভাদেৱৰ পৰা পূৰ্ণমতিভাৱে নিজৰ কৰ্তব্য নিজৰ স্থানলৈ অৱতী হৈছে এতিয়া বিভিন্ন শিক্ষানুষ্ঠান ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ স্থানীয় আৰক্ষী সকলৰ দ্বাৰা অভিবাদন গ্ৰহণ আৰু কুচকাৱাজ প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ হ'ব Leonardo Berga Berga Trundalni Parade Group Rabahasam kamong samlay bra turumi, Saladorta Kasilundra Santarni.
Berga Berga Trungdam Trungdamni Parade Group Nirmala High School Damra Dudnoi High School Dudnoi Girls Higher Secondary School St. Peter's National Academy Jawaharlal Navodaya Vidyalaya St. Joseph Higher Secondary School Dudnoi এয়া আপোনালোকৰ সন্মুখত আমাৰ স্থানীয় আৰক্ষীসকলৰ দ্বাৰা লগতে বিভিন্ন অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে কুচকাৱাজ প্ৰদৰ্শন কৰি আছে আমাৰ এই কুচকাৱাজ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে নিৰ্মলা হাইস্কুল ডামৰাৰ ছাত্ৰ ছাত্ৰীসকল দুধনৈ হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকল দুধনৈ গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকল চেণ্ট পিটাৰ নেশ্যনেল একাডেমী বাক্ৰাগতি দুধনৈৰ ছাত্ৰ ছাত্ৰীসকল জৱাহৰ নৱোদয় বিদ্যালয় দুধনৈৰ ছাত্ৰ ছাত্ৰীসকল এছ.টি. জোচেফ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে আজি ৭৭তম গণৰাজ্য দিৱসৰ যি অভিবাদন গ্ৰহণ আৰু কুচকাৱাজ প্ৰদৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আপোনালোকে দেখিবলৈ পাইছে আমাৰ স্থানীয় আৰক্ষীসকলৰ লগতে বিভিন্ন অনুষ্ঠানৰ বিভিন্ন শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে কুচকাৱাজ প্ৰদৰ্শন কৰি আছে